যোৱা কাইলে আমি আহি পাইছিলো শ্ৰীনগৰ শ্ৰী গুৰুদ্বাৰ আৰু কাইলে ইয়াতে থাকিলো আমি থকা ব্যৱস্থা সকলোখিনি পালো খোৱা ব্যৱস্থা সকলোখিনি ফ্ৰীতে পালো আৰু মানে ইয়াতে ফ্ৰীতে যে যিমানে ট্ৰেভেলিং কৰি আহে যিমানে ট্ৰল কৰে সকলোৱে ইয়াত আহে ইয়াত থাকি যায় চ' যোৱা কাইলে আমি ইয়াতে আহি থাকিলো আৰু এতিয়া আমি যাবলৈ ওলাই দিছো আৰু মোৰ আজি কেদাৰনাথ চাইকেল যাত্ৰা ডে 38 হৈ গৈছে আৰু যোৱা কাইলে আমি ইয়াতে চাইকেল পাৰ্কিং কৰিছিলো এইখনে আছে পাৰ্কিং পাৰ্ক সো এফালে দেখিছা চাইকেল পাৰ কৰিছো এতিয়া মানে বেডিং পেকিং কৰিলো এফালে মোৰ ৰকেট ফুড পাৱাৰ ৰেডি হৈ আছে আৰু মহাদেৱে পেকিং কৰি আছে আৰু বাকীকেইটা পেকিং কৰি আছে আৰু কাইলৈ এটা মোৰ ইছ্যু হৈ গ'ল মোৰ লগত কি গম পায় নে আপোনালোকে মোৰ ৰাতি শুওঁতে মানে নাজানো কাৰ সপোন দেখি আছিলোঁ কোনে আহি মোৰ ডিঙি চেপিলে মোৰ ডিঙি এইফালে পুৰা বিষ হৈ আছে মানে চ' এতিয়া সেইবাবে মই এতিয়া কিবা এটা লগাব লাগিব ত' মৌ আছিলে মৌ স্প্ৰে ঐ মৌ স্প্ৰে দে দিয়ক কোনে লৈছিলে দিয়ক এইফালে আহি গ'ল যোনে ডিঙি চেপিছিলে মোক কালি ৰাতি সপোনত আহি ভালে ভালে কমেণ্ট কৰি জনাই দিব দেই কিন্তু আপুনি চেপিও মোক একো লাভ নাপালে আপুনি এতিয়া মই ঠিক কৰিয়ে ল'ম এইফালে ঘূৰাব নোৱাৰি নহয় গাইজ 3 ঘণ্টামান হৈ গ'ল আৰু কিমান কিলোমিটাৰ আহিলোঁ আপোনালোকে গম পায়নে মাত্ৰ 8 কিলোমিটাৰ আহিছোঁ হয় আপোনাৰ ঠিকে শুনিছে মাত্ৰ 8 কিলোমিটাৰ আহিছোঁ পাহাৰত চাইকেল ঠেলিব নোৱাৰিছোঁ আৰু যিয়ে গৰম বাপৰে বাপ পুৰা ফাটি গৈছে আৰু চাইকেলত পাহাৰত ঠেলোতেও গৰম উঠিছে আৰু ওপৰৰ পৰা সূৰ্য দেৱতাই পুৰা দি আছে আপোনাৰ নিজৰ পাৱাৰ দেখাইছে এতিয়া আমি এনেকৈ এটা ঠাইত আছোঁ য'ত নেকি ভিউটো বহুত ধুনীয়া আৰু লগতে আমাৰ আনন্দা বৈ আছে চক আৰু ইফালে ইয়াতে হৈ আছে তো ময়ো তাত অলপ সময় হ'লোঁ আৰু আহিলোঁ তাৰপিছত আমি ইফালে আহিছোঁ কিবা এটা কামত তেওঁলোক হৈ আছে কিন্তু কি কামত আহিছোঁ আপোনালোকে গম পায়নে দেখাই আছোঁ দেই ৰ'ব এইফালে চক আমাৰ মেগী বনি গ'ল মানে মেগী বনাই আছিলোঁ চ' য়েছ চিলিণ্ডাৰ আছিলে চিলিণ্ডাৰ মেগী বনালোঁ মেগী হৈ গ'ল আৰু এতিয়া খাই লওঁ আমি ধুনীয়াকৈ আৰু চিলিণ্ডাৰ লৈ যাব লাগিব চাগে মই নিব পাৰিম নে গৰম চেনি গৰম নাই চ' চক আপোনালোকে ভিডিঅ'টো এতিয়া এনে ট্ৰেভেলিং কৰি থাকোঁতে এনে ৰাস্তাত মেগী বনাই খোৱাটো মজাই বেলেগ ত' এতিয়া মেগীটো খাই লওঁ প্ৰথমে যাওঁ পানীটো লৈ আহোঁ গাইছ এতিয়া আমি আহি পালোঁ মাধাৰী মন্দিৰ ত' দেখিব পাইছে এইফালে তলত আছে আমি এতিয়া ওপৰত আছোঁ আৰু এই মাধাৰী মন্দিৰটো আনন্দা নদীৰ মাজত আছে চ' তললৈ যাবলৈ চেষ্টা কৰোঁ বলক তললৈ যাওঁ সোমাই আহিলোঁ গেটৰ ফ্ৰণ্টত আৰু চেণ্ডেলটো মানে ভিতৰত পিন্ধি যাব লাগে ভিতৰত গৈহে খুলিব লাগে আহিছেনে আৰু সেনেকৈ নামি গৈ থাকিব লাগে ঘূৰি নামি যাব লাগে ৰাস্তা দেখিছে চ' এইফালে মানে বহুত তললৈ যাবলৈ আৰু এইফালে দেখি পাইছে জুলনা দৰং চ' চেক দিছ আউট চ' ফাইনেলি গাইছ ভিতৰলৈ সোমাই আহিছোঁ দৰ্শনটো কৰি লওঁ চ' এইফালে দেখিব পাইছে কি ধুনীয়া আৰু তলত আনন্দা নদী বৈ আছে ৱাও দিছ ইজ ভেৰি বিউটিফুল আচলতে টুটা ফুটা ইংলিছ জানো সেইকেইটা মাৰি দিওঁ আপোনালোকে বেয়া নাপাব ক'ৰবাত যদি কিবা ভুল হৈ যায় ইংলিছ মাৰোঁতে আৰু দেই গাইছ মাধৱৰ লীলা আৰু লীলা গাইছ ইমান পাহাৰৰ মানে ইমান তলৰ পৰা পাহাৰত চাইকেল ঠেলি উঠাই মোৰ ওচৰত পানী নাইকিয়া আছে মানে পানী খতম হৈ গ'ল তাৰপিছত মহাদেৱক মই এই মাত্ৰ এটা ইছলামৰ ৰীল বনাওঁ যে মোৰ ওচৰত মানে মোৰ ওচৰত পানী আছে পানী খতম হৈ গ'ল বুলি সেই মহাদেৱে কিবা এটা লীলা কৰি দিয়া দাদা এজনে আহিলে বাইক লৈ এইফালে মোৰ দি থৈ গ'ল জিৰা চ' মানিব লাগিব মহাদেৱক প্ৰাৰ্থনা কৰা মানে মহাদেৱৰ লীলা কেনেকৈ ক'ৰ পৰা কি মিলাই দিয়ে সেইবোৰ ক'বই নোৱাৰি হে মহাদেৱ হৰ হৰ মহাদেৱ আৰু গাইছ আহি আমি এতিয়া সেইখন ঠাই পাই গ'লোঁ কোনটো নেকি বদ্ৰীনাথ যায় আৰু এটা নেকি কেদাৰনাথ যায় হয় আপোনাৰ ঠিকে শুনিছে এইফালে চাব পাইছে এইটো যায় কেদাৰনাথ আৰু এই ওপৰতো যায় বদ্ৰীনাথ আৰু ইয়াৰ পৰা কেদাৰনাথ 80 কিলোমিটাৰ আছে ইয়াৰ নেকি কেদাৰনাথ নহয় গৌৰীকুণ্ড 80 কিলোমিটাৰ আছে আৰু গৌৰীকুণ্ডৰ পৰা আৰু 22 কিলোমিটাৰ পেটল যাব লাগিব মানে খোজকাঢ়ি ট্ৰেকিং কৰি যাব লাগিব চ' আমি এতিয়া এইফালে যাম আৰু এইফালে আছে বদ্ৰীনাথ আৰু এইফালে আছে কেদাৰনাথ চ' আমি এইফালে যাম এতিয়া আৰু ইয়াতে আমি পাছ বনাইছোঁ এইফালে আমাক পাছটো আমাক ফ্ৰীকৈ বনাই দিছে আমি ইয়াতে পাছটো বনাই লৈছোঁ কেদাৰনাথ আহিবলৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে হয় কিন্তু আমি ৰেজিষ্ট্ৰেশ্যন কৰা নাছিলোঁ সেইবাবে আমাক ফ্ৰীকৈ ৰেজিষ্ট্ৰেশ্যনো কৰাই দিছে
মানে ৰেজিষ্ট্ৰেশ্যন কৰাব নালাগে ডাইৰেক্ট যোনটো আমাক ডাইৰেক্ট VIP কাৰ্ড দি দিছে মানে আমাক মানে সুবিধা কৰি দিছে আমাক আমি চাইকেল লৈ আহিছোঁ সেইবাবে আমাক ফ্ৰী সুবিধা কৰিছে চবকে কোৱাই নিদিয়ে কিন্তু আমি পাইছোঁ মানে সুবিধাটো সকলোৱে নাপায় কিন্তু আজি আমি পাই গ'লোঁ চ' আজি VIP কাৰ্ড পাই গ'লোঁ দৰ্শন কৰিবলৈ কাৰণে চেক দিছ আউট গাইজ ফাইনেলি আমাৰ চেক পাছ হৈ গ'ল চ' VIP কাৰ্ড পাই গ'লোঁ এইটো দেখিব পাইছে VIP দৰ্শন কৰিবৰ কাৰণে পইচা মানে লাগে ত' পইচা দি VIP টিকেট মানে বনাবলৈ আছোঁ আমাৰ কাৰণে ফ্ৰীতে হৈ গ'ল থেংক ইউ ছ' মাছ ছাৰসকলক মানে ইমানখিনি আমাক সহায় কৰি দিছে সুবিধা কৰিছে থেংক ইউ ছ' মাছ